এতিয়ালৈকে মৰম কৰাই নাই, কৰিমহে। আজি হ'বনে মৰমটো? কেতিয়াবা হয়, ৰাইজে বা কেতিয়া পাৰ্মিশ্যন দিয়ে হয়। এতিয়া আমি তাকে ভাবিছোঁ, দেৰিয়ে হৈ গৈ আছে। মানে খুবা খুবনিৰ দিনাহে মৰম হ'ব আৰু 2 এদিনত। এক্সাইটেড নে সেইটো দিনৰ কাৰণে? কিন্তু Hey guys, good morning! কি খবৰ? সকলো ভালে আছেনে? আজিৰ ব্লগটো চাই আপোনালোকে বিৰাট বেছি ভাল পাব। থাম্বনেল লিখিটো গম পাইছে অলৰেডি। আপোনালোকৰ সেইটোৱে ভাল, থাম্বনেল লিখি মোতকৈ আগতে গম পাই যায় কি হ'ব, মানে আপোনালোকে প্ৰেডিক্ট কৰিব পাৰে। তো সেয়া আজি নীলোৎপল দাৰ বিয়া, ইউটিউবাৰ নীলোৎপল চলিহাৰ বিয়া আজি, আৰু আমি বিয়া খাবলৈ যাম। মোৰ লগত যাব মধুস্মিতা, তাই আহি আছে মোৰ ঘৰলৈ। তো কি হয় গোটেইবোৰ আপোনালোকক দেখুৱাই থাকিম। তো বলক আজি ছোৱালীবিলাকৰ মেইন প্ৰব্লেম কি, কৰিবলৈ যোৱাৰ সময়ত কাপোৰ নাই, কি পিন্ধিম কি নিপিন্ধিম, মই বহুত বেছি কনফিউজ হৈ যাওঁ ক'ৰবাত যাবৰ সময়ত। আৰু এই ৰ'দটো যে মানে এনেকুৱা লাগিছে যে ৰ'দটো আজি মোৰ গাতে অকল দিছে যেন, ইমান গৰম লাগি আছে। কি পিন্ধিম কি নিপিন্ধিম, আৰু পাটৰ কাপোৰ এই গৰমত পিন্ধিবৰ মন নাযায়। তো ভাবিছোঁ এনেই নৰ্মেল এযোৰ কাপোৰে পিন্ধোঁ নেকি, সেয়া আৰু কি পিন্ধোঁ কনফিউজ। আপোনালোকৰো হয়নে এনেকুৱা, ক'ৰবাত যোৱাৰ সময়ত কাপোৰ নাই? যদি হয় মোৰ লগত ৰিলেট কৰিব পাৰিছে কমেণ্ট এটা কৰিব, কাৰ এনেকুৱা হয় মোৰ দৰে, ক'ৰবাত যোৱাৰ সময়ত কাপোৰ নাই কাপোৰ নাই কাপোৰ নাই। এয়া হৈ গ'লো মই ৰেডি। কেনেকুৱা লাগিছে? একদম লাইট ৱেইটৰ কাপোৰ এযোৰ পিন্ধিছোঁ, যাতে দিনটো থাকিম যিহেতু কেৰি কৰিব ভাল লাগিব। আৰু ডিঙিত পিন্ধিছোঁ এইডাল, পিন্ধিছোঁ এইটো একচুৱেলি মোৰ এংগেজমেণ্টৰ আছিল। তাৰপিছত এনেকুৱা এটা টপ পিন্ধিছোঁ, ব্লাউজ নহয় টপ। তাৰপিছত সেই বেগটো লৈছোঁ। তো এইটো আজি মোৰ গেটআপ। কেনেকুৱা লাগিছে কমেণ্ট কৰিবা। তো বলক এতিয়া বিয়া খাই আহোঁ। ডিকো এবাৰ দেখাই দিওঁ ৰ'ব। এয়া আমাৰ ডি। তো এয়া আমি গাড়ীত বহিলোঁ মানে হাতীগাঁও পালোঁৱে আৰু। তো সেয়া একদম চিম্পল হৈ আহিছোঁ। আৰু কিবা এটা ভাল লাগি থকা নাই, কিবা মানে বুকুৱে বিষাইছে নে কিবা এটা হাৰ্টতে, মানে এনেকুৱা টাইপত হৈ আছে, মানে ভাল লাগি থকা নাই বুকুখন, নাজানো আৰু বি পজিটিভ। আৰু এতিয়া মধুস্মিতা আমাৰ ঘৰলৈ অহা কথা আছিল, কিন্তু ক'লোঁ যে আমি সেইটো ফালেদি যাম, কাৰণ মোৰ ইয়াতে এযোৰো মানে বিয়াত পিন্ধি যাবলগীয়া হিল চেণ্ডেল নাই, চব ঘৰতে আছে। তো সেইকাৰণে মানে কি এতিয়া আমি সেইফালে যাব লাগিব, উজান বজাৰ দি, নহ'লে হাইৱে হৈ ডাইৰেক্ট যাব পাৰিলোঁ হয়। তো আমি যিহেতু এইফালে যামেই, তো মধুস্মিতাক উজান বজাৰতে তাইক লৈ ল'ম, তাই আৰু পেটলা যাব দাদাক। সেয়াই এক্সাইটেড নে? বিয়া খাই আহোঁ। তো এয়া লৈ ল'লোঁ গিফ্ট, আৰু মধুস্মিতা আৰু মোৰ কাৰণে দুটাৰ কাৰণে লৈ ল'লোঁ। এই দুটা ভায়েক ভনীয়েক আহি আছে, হিৰক আৰু মধুস্মিতা। বা মস্ত ঠৌকা হৈ আহিছা। তো উঠি গ'ল মধুস্মিতা। কেনেকুৱা লাগিছে কোৱা মোক? বহুত বেছি ধুনীয়া লাগিছে। তোমাৰ এইটো অকণমান মিলিছে মোৰ ব্লাউজৰ লগত। মিলিছে। দৰ্শনা বা সদায় ধুনীয়া আৰু সদায় ধুনীয়াই লাগিব। এনেই কৈছে। আৰু আমি বিয়া খাব গৈ আছো মঙলদৈ। বনে ৰহিয়ে हम लोगों के साथ। আৰু চাওক না কি ধুনীয়া একদম কাপোৰ পিন্ধি আহিছে, একদম মৰম লাগে একদম কাপোৰ। আজি নীলোৎপলৰ বিয়া বুলি এইযোৰ বহনি কৰিছে আৰু নেকি? মই বাৰু আগতে এদিন বহনি কৰিছোঁ এইযোৰ। তো সেয়া আৰু বোৱা কাপোৰ এইবিলাক কিনা কাপোৰক পাত্তা নাপায়। সঁচাই মানে পাটৰ কাপোৰ পিন্ধি আহিলে ভালকে খাব লাগিব, ভালকে বহিব লাগিব, তেনেকুৱা বহুত থাকে। খামিলে বেয়া হ'ব, কিন্তু এইবোৰ একো নাই, আপুনি ধুই দিব পাৰে। লগত থাকক, বিয়াখন খাই Oh my god, my favorite মালাই চমচম। এয়া দি চাহ খাম এতিয়া। ইফালে এইটোও ভাল পাওঁ মই। গৈ পাবলৈ এতিয়াও বহুত সময় আছে, তো চাহ একাপ খাই লৈছোঁ, লগত আছে মালাই চমচম। এই ৰাস্তা চাওক, এই ৰাস্তা কি ৰাস্তা! এই ৰাস্তাইদি আহি আমি বিয়া খাব হৈছোঁ। বাবু ভাগৰ লাগিছে নেকি? এফালে চোৱা। 3-4 দিন ধৰি ডিৰ চকুত আজিনি ওলাই আছিল। আজি অকণমান ভাল পাইছে, সেইকাৰণে আহিব পাৰিছোঁ, নহ'লে আহিব নোৱাৰিলোঁ হয়। চকুৰ কণ্ডিশ্যন বহুত বেয়া আছিল তাৰ। এয়া আমি পাই গ'লোঁ খতৰা সত্ৰ। এইটো আহোঁতে সেৱা কৰিম নে এতিয়া যাবা? তো শুনিহে আছিলোঁ খতৰা সত্ৰ। আজি ফাইনেলি আহিলোঁ খতৰা সত্ৰ, কিন্তু বহুত ডাঙৰ সত্ৰখন, বিৰাট ধুনীয়া। দি বাৰু আগতে আহিছেনে? দিৰ মানে মামাহঁতৰ ঘৰ ইয়াতে অকণমান আগত। তো এতিয়া আমি যাওঁ খতৰা সত্ৰত, অকণমান সেৱা কৰি আহোঁ আৰু নেকি আৰু ভালে থাকোঁ বুলি দুটাই কাজিয়া পেচাল নালাগাকৈ, আৰু দি যেন এনেকৈ থাকে সদায় আৰু চেঞ্জ হৈ নাযায়। তো ব'লা। এতিয়া ইয়াতে খচিব ভয় লাগিছে, হিলটো সোমাই গৈছে, মানে এইখন জাল আছে যে। ফাইনেলি আহিলোঁ দে।
আৰু মানে দেখিছে ৰিপুনা নতুন চুলি আহি গ'লে পুৰা চুব পাৰিম নে 14 দিনৰ পিছত চেম্পু ন আজি এটা কথা কওঁ দৰ্শনাত বিয়াৰ পিছত প্ৰথমবাৰে লগ পালো মানে বহুত দিন পিছত ছোৱালীটো চেঞ্জ হৈ গ'ল ৰে দেখিবলৈ আৰু ধুনীয়া হৈ গ'ল नहीं सच में बोलते हैं ना शादी के बाद लड़की ज्यादा सुंदर हो जाती है देखो सच बात है सच बात দেখিছা অলপ শুনি লোৱা ভালকে খতৰা হাতত লগ পাই গ'লো ৰিপুন্দা আৰু বৌক তেখেতসকলে বিয়া খাই আহিছে আৰু তিনিজনী ছোৱালী যেতিয়া লগ পাম ৰিলছ নবনোৱাকৈ থাকিব জানো পাৰিম ৰিলছটো চাব আপোনালোকে ইনষ্টাগ্ৰামত গৈ গ্লেম গাৰ্ল দৰ্শনা আৰু এয়া খতৰা হাতৰ গোটেইখিনি চৌহদ ইমান ধুনীয়া ইমান ডিচিপ্লিন ইমান পৰিষ্কাৰ হৈ আছে চাওকচোন এতিয়া যাব লাগে বিয়া মেইন বিয়াস্থলীলৈ যাব লাগে পলক সত্ৰ ধুনীয়াকৈ সেৱা কৰি ল'লো দুইটাই যেন ভালে থাকো আৰু মধুসূদাই সেৱা কৰিলে সোনকালে যাতে দৰাজন পায় এই চাব দেই এনেকে ৰাস্তাই ফটো দি গৈছে নিৰুৎপল দাই তাৰমানে এইফালে আৰু এৰ দি দিছে দেখিছে কি বঢ়িয়া লাগিছে বিয়াৰ ক'ত এইটো ৰাস্তা নেকি ঐ পেণ্ডেল অকমান দেখিছো এইবিলাক গাড়ীখন ইয়াতে ক'ৰবাত থৈ দিওঁ ভাল জেগাত থৈ দিয়া ইমান ধুনীয়া হৈছে দৰ্শনা বিয়া হোৱাৰ পিছত আজি দেখিছো ন মই বিয়া খাইছো আৰু আজি দেখিছো বহুত ধুনীয়া হৈছে ছোৱালীজনী কিবা হৈছে নেকি মানে এনেকে বহুত ধুনীয়া হৈছে যে বিয়া পাতি তুমি মোতকে আগত পাতিছাতো তোমাৰ এক্সপিৰিয়েঞ্চ বেছি তোমাৰ যেনেকুৱা লাগিছে মোৰ তেনেকুৱাই লাগিব চাগে মানে বহুজনী ভাল পাইছা দেই মানে তোমাক এন্টাৰটেইন কৰিব পাৰিব ডান্স কৰিব পাৰিব বিহুৱতী যিহেতু মনচন বেয়া লাগিলে বিহু নচুৱাই দিম আৰু কি চিঠি লিখিছা হে চব পাগল হৈ গৈছে একদম ইউনিক নকলে ভাল পাইছে পাপটোৱে লিখিছিলে ভাল লিখিছে আৰু কইনাখন নিজে লিখিছে মানে বৌয়ে নিজে লিখিছে আৰু বৌৰ নামটো কৈ দিয়া এবাৰ চুমকা বৰা নীলোৎপল চলিহা এতিয়া চুমকা চলিহা বৰা বা বৰা চলিহা আৰু হাঁহিয়া আহি গ'লো ভাত খাবলৈ যিহেতু 4টা বাজি গ'ল না 4টা বাজিয়ে গ'ল হা 5টা বাজিল 5টা খাবানে পুৰা দবাই কিনে খাম এই পেটলা ষ্টাৰ্ট কৰিছে এই পেটলা আগতে ষ্টাৰ্ট কৰে খাব আহিছে পেটলাই একদম তেলাল খাহীৰ মাংস বা দিক দিলে মোক নিদিলে যে সেই গৈছিল মানে আকৌ আনিব গৈছিলে দিলে দিয়ক মোকো দিলে বাপ্পা ঐ কি গৰম দিছে ফেনখন কিবাকে পালো ফেনখনৰ ওচৰৰ পৰা উঠিয়ে যাবৰ মন নাই এতিয়া ইমান গৰম লাগিছে ভাবি আছো বিয়া খাব আহিছো জিলাপি আৰু চাহ পোৱা নাই নে কি দি একদম হাহাকাৰ লগাই দিছে জিলাপি খাম মোৰ বদনাম কিয় দি হাহাকাৰ কৰি থকা নাই তেতিয়াৰ পৰা জিলাপি খাম এই লোৱা খোৱা নতুনকৈ বিয়া পাতি হ'লে ভাল লাগিছে নিলোৎপল দাৰ ন সেইটো এতিয়া তাই বেছি ভালকে গম পাব মোৰতো ভালেই লাগিছে তাইৰো ভাল লাগিছে বৌ কেনেকুৱা দাদা কেনেকুৱা মৰম কৰে নে তাকেতো আৰু বিয়াৰ পিছত আৰু ভালকে ৰাখিবা আগততো চবেই কৰে বিয়াৰ পিছত মৰম কৰাটোহে আচল কথা দেই আমি এতিয়ালৈকে মৰম কৰাই নাই কৰিমহে আজি হ'বনে মৰমটো কেতিয়াবা হয় ৰাইজে বা কেতিয়া পাৰ্মিশ্যন দিয়ে মানে আঠমঙলাটো কেতিয়া দেৰি আছে মানে সুহাগ ৰাত বুলি যে কয় আঠমঙলাৰ দিনাই হ'ব এইটো হয় এতিয়া আমি তাকে ভাবিছো দেৰিয়ে হৈ গৈ আছে মানে খুবা খুবনিৰ দিনাহে মৰম হ'ব আৰু 2 দিনত এক্সাইটেড নে সেইটো দিনৰ কাৰণে কিন্তু সেইটো দিনত গিফ্ট দিব লাগে গিফ্ট হয় নেকি অ বৌ
মানে মেইন মানে যোনদিনা প্ৰথম নিশা সিদিনা গিফ্ট দিব লাগে দৰাই কিবা দিবনে এইটো নিয়ম নাই দিয়ে দেখিছা দিব লাগে মোক দিছে কিন্তু আমি মানুহ ভাই আমি আৰু সৰু সৰু মানুহ কি বাহ দেখিছে প্ৰায় 1500 100 টকা দি মোক সেৱা ল'ব লাগিব আৰু মই একদম ভৰপূৰ মৰম দিম তো কইনা গেটাপত বহুত ধুনীয়া লাগিছে বৌ দাদা বৌলে একদম বহুত বহুত শুভেচ্ছা ভালে থাকা আগুৱাই যোৱা এতিয়া আমি যাওঁ বাই চব বিয়া খাই আহিলোঁ আহি কিনে আমাৰ ইয়াতে বৌহঁত থাকে বৌহঁতৰ ঘৰত আহিছোঁ এইফালে বৌ আহক এয়া বৌ মোৰ বিয়াৰ ভিডিঅ'ত দেখিছিল চাগে আপোনালোকে তাৰপিছত বৌহঁতৰ ঘৰত বেজেৰা নাখাল মৰা পৰে এইখিনি ন বৌ তাৰপিছত আৰু নতুন বোৱাৰী এজনীও আছে আহা আকৌ মোৰ অৱস্থা বেয়া হয় একো নহয় কি খবৰ ভাল লাগিছেনে বিয়াৰ পিছত মোতকৈ কেইদিনমান আগতহে বিয়া হৈছে আৰু সেইটোৱে মোৰ বিয়াত আহিছিলে আৰু ভিডিঅ'টো আছা তুমি মোৰ বিয়াত এতিয়া আমাক নেমু চৰবত দিছে এগিলাছ খাওঁ আৰু যাওঁ খাওঁ কি নাই আজি নহয় পিছত আহিম এই চাওকচোন কি ধুনীয়া ধুনীয়া বস্তু বনাইছে এয়া দাদা বৌৰ হাত মা পাপা বুলি লিখিছে তাই বনাইছে চব আৰু এইফালে এইটো বনাইছে এইটো তোমালোকৰ এংগেজমেণ্ট ডেট ন কোৰ্ট মেৰেজৰ ডেট এইটো চাওক মানস পেটিকা কি ধুনীয়া লাগিছে এইখন চিডি নেকি চিডি ৱাও কি থাকিল কি হয় তলত এইখন কৃতিকা প্লাইবোৰ্ড চোৱা এইখন প্লাইবোৰ্ডত কি ধুনীয়া বনাইছে ভাল লাগিছে আৰু এইখন প্লাইবোৰ্ড কাৰ্টুনত চাওক না ইমান মৰম লগা ছোৱালীজনী এইবোৰ বনাইছে দেই তো কাছ কিহেদি বনাইছা নাৰিকলৰ খোলাৰে বনাইছে চা কি ধুনীয়া ঘৰটো ডিজাইনটো ভাল লাগিছে ন ভাল লাগিছে কিবা টাইলছে নে এইটো এইটো টাইলছে হয় ভাল লাগিছে এইখিনি আগফালখিনি আমাক এয়া দিছে খেতিৰ জলকীয়া আৰু ৰঙালাও মোৰ লগতে মধুস্মিতাও পালা লাভে হ'ল মোৰ দৰ্শনাবাৰ লগত আহি মই গামোচা পালো মোৰ লগত সদায় লাভ হয় তোমাৰ তুমি লক্ষী যে লক্ষী পাইছো